মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিজ্ঞান কিতাপৰ জোখমাপ নামৰ পাঠটিৰ এটা অংক আছে। ইয়াত কেইটামান অংক আছে, কেইবাটা অংক আছে। মই তোমালোকক প্ৰথম এটা সমস্যা নম্বৰ 1 মই ক্লাছটো তোমালোকক বুজাই দিম। অংকটো হ'ল একোখন টেবুলৰ দিগ 90 সেণ্টিমিটাৰ আৰু পুতল 60 সেণ্টিমিটাৰ। 27 মিটাৰ দীঘল আৰু 20 মিটাৰ বহল কোঠা এটাত কিমানখন টেবুল থ'ব পৰা যাব? এই অংকটো ইয়াত দিয়া আছে, মই তোমালোকক বুজাই দিম। অংকটো কৰি থোৱা আছে, কিন্তু তোমালোকক মই বুজাব লাগিব। সেইকাৰণে মই তোমালোকক আগতীয়াকৈ বৰ্ডত মই অংকটো কৰি থৈছোঁ। মই তোমালোকক এতিয়া দেখুৱাই দিম, মানে শিকাই দিম, আৰু তোমালোকে ভালকৈ মনোযোগ দি শিকিবা বুলি আশা ৰাখিলোঁ। এতিয়া মই বৰ্ডত লিখি থৈছোঁ, লিখা হ'ল অংকটো ছেইম অংকই মই লিখিছোঁ। যে সমস্যা 1, একোখন টেবুলৰ দিগ 90 সেণ্টিমিটাৰ আৰু পুতল 60 সেণ্টিমিটাৰ। 27 মিটাৰ দীঘল আৰু 20 মিটাৰ বহল কোঠা এটাত কিমানখন টেবুল থ'ব পৰা যাব? এতিয়া সমাধান, একোখন টেবুলৰ কালি দিগ পূৰণ পুতল। এতিয়া দিগ আমি কিমান পাইছিলোঁ? 90 সেণ্টিমিটাৰ আৰু পুতল আছিলে 60 সেণ্টিমিটাৰ। এতিয়া 90 পূৰণ 60, 6 × 54 আৰু 0 দুটা বহাই দিলোঁ। এতিয়া হৈ গ'ল 6 × 54 আৰু 0 দুটা বহাই দিলে 5400 বৰ্গ সেণ্টিমিটাৰ। এতিয়া সেণ্টিমিটাৰত আছে। এতিয়া কোঠাটোৰ কালি উলিয়াব লাগিব। গতিকে কোঠাটোৰ কালি দিগ পূৰণ প্ৰস্থ একেই, বহল দিগ পূৰণ বহল। কোঠাৰ কালি দিগ আছিলে 27 মিটাৰ। 27 মিটাৰ মানে হ'ল 100 সেণ্টিমিটাৰে 1 মিটাৰ, গতিকে 2700 সেণ্টিমিটাৰ। পূৰণ 20 মিটাৰ মানে হ'ল 2000, মানে 2000 সেণ্টিমিটাৰ। এতিয়া 27 2 দি পূৰণ দিলে 54 হয়, আৰু পিছত থকা 0 3টা আৰু ইয়াত আছে 2টা, গতিকে 5টা 0 বহাই দিলোঁ। এতিয়া 54 লাখ হৈ গ'ল। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 54 লাখ বৰ্গ সেণ্টিমিটাৰ। এতিয়া কোঠাটোত থ'ব পৰা টেবুলৰ সংখ্যা। কোঠাটোত থ'ব পৰা টেবুলৰ সংখ্যাটো অংক কৰিলে আমি পাম এইটো এনেকৈ, যে কোঠাটোৰ কালি ডিভাইড বাই টেবুলৰ কালি, মানে কোঠাটোৰ কালি হৰণ টেবুলৰ কালি। এতিয়া কোঠাটোৰ কালি আছিলে 54 লাখ বৰ্গ সেণ্টিমিটাৰ, আৰু 54 লাখ বৰ্গ সেণ্টিমিটাৰ আছিলে, ইয়াত বৰ্গ CM লিখিলে হ'ল। আৰু টেবুলৰ কালি আছিলে 5400, মানে 5400 বৰ্গ CM। এতিয়া এই 54 লাখ আৰু 5400 আমি কি কৰিলোঁ? এটা শূন্য, এটা শূন্য, এইটো এটা শূন্য, এইটো এটা শূন্য, 0 0 কাটিলোঁ। তাৰপিছত 2টা শূন্য কটা গ'ল। এতিয়া 54 গ'ল একবাৰ, মানে হৰণ ডাইৰেক্ট মাৰি দিলোঁ। 54 একবাৰ গ'ল, 1 লিখিলোঁ। পিছত থকা 0 3টা 1ৰ পিছত দি দিলোঁ। এতিয়া হৈ গ'ল 1000। তাৰমানে 54000টো, মানে 5400টো 54 লাখত 1000 বাৰ যায়। তাৰমানে এই অংকটোৰ উত্তৰ ওলাইছে গৈ 1000খন, মানে 1000। এতিয়া কোঠাটোত থ'ব পৰা টেবুলৰ সংখ্যা হ'ল 1000। গতিকে তোমালোকে অংকটো ভালকৈ কিতাপৰ লগত মিলাই পঢ়িলে আৰু দেখিলে বা বুজিবলৈ যত্ন কৰিবা, তেতিয়া শিকিব পাৰিবা। ধন্যবাদ।